ৰাজদীপ বহুদিন বিৰতিৰ পিছত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থা সৰব হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশত জিলাই জিলাই দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা অনশন কাৰ্যসূচী বিশেষকৈ 4টাকৈ মূল দাবীক লৈ এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই নলবাৰী শ্বহীদ ভৱনৰ সন্মুখৰ সেই দৃশ্য দেখিব বিচাৰিছোঁ। এইদৰে ছাত্ৰ নেতাসকলে আহি যে অনশন কাৰ্যসূচী 11 ঘণ্টীয়া অনশন কাৰ্যসূচী 11 ঘণ্টীয়া অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদীক উৎখাত কৰাৰ যি দাবী তাৰ সমান্তৰালকৈ কাৰ আওতাৰ পৰা যাতে অসমক বাহিৰত ৰখা হয় সেয়ে প্ৰথম তেওঁলোকৰ এটা দাবী। আন এটা দাবী হৈছে অসম চুক্তি 6 নং দফা সম্পৰ্কত বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সেই প্ৰতিবেদন আখৰে আখৰে পালন কৰক। এই ধৰণৰ 4টাকৈ মূল দাবীক লৈ আজি সৰব হৈ পৰিছে। কেন্দ্ৰীয় উপসভাপতি ভৱজিৎ বেজবৰুৱা আছে, সাংগঠনিক সম্পাদক ৰিয়াজুদ্দিন আহমেদ আছে। মই তেখেতসকলৰ কাষলৈ যাম। তাৰ প্ৰথমতে মই যাব বিচাৰিছোঁ নীৰজ আহমেদৰ কাষলৈ, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি। আজি দেখিবলৈ পোৱা গৈছে যে আপোনালোক প্ৰতিবাদমুখৰ হৈ পৰিছে। আনফালে দেখিবলৈ পোৱা গৈছে কা সম্পৰ্কত নতুন এখন অধিসূচনাক লৈ বিতৰ্ক আৰম্ভ হৈছে। তাৰ সমান্তৰালকৈ আপোনালোকে 4টাকৈ মূল দাবীক লৈ আজি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব? হয়, আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা শ্বহীদ ভৱন বাকৰিত আমি 11 ঘণ্টীয়া অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা এটাই, অসমৰ পৰা বাংলাদেশী উৎখাত হ'ব লাগিব, মৌলবাদী উৎখাত হ'ব লাগিব। ইয়াৰ লগে লগে ভাৰত বাংলা সীমান্ত চিল হ'ব লাগিব আৰু অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্ধাৰিত সময়ত ৰূপায়ণ হ'ব লাগিব। আৰু আমাৰ যি অসম চুক্তিৰ 6 নম্বৰ দফা যি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন, এই প্ৰতিবেদনৰ আধাৰত অসম চুক্তি 6 নম্বৰ দফা ৰূপায়ণ হ'ব লাগিব। 6 নং দফা ৰূপায়ণ হ'ব লাগিব। আখৰে মই আপোনাৰ কাষলৈ হৈ বিচাৰিছোঁ, আপোনালোকে দাবী জনাই আছে, তাৰ সমান্তৰালকৈ কিন্তু নতুন নতুন আইন আহি আছে, কি ক'ব? যোৱাকালি যিটো প্ৰব্ৰজন বিদেশী আইনৰ আধাৰত 2014 চনলৈকে বিদেশীক স্বদেশী কৰাৰ এটা নিৰ্দেশনা দিছে। এই নিৰ্দেশনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই নিৰ্দেশনাই অসম চুক্তিক চূড়ান্তভাৱে অপমান কৰিছে। এই কথা কোনো কাৰণত মানি লোৱা নহ'ব। আৰু এই নিৰ্দেশনাৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহয়, বিদেশীসকলৰ প্ৰতিহে দায়বদ্ধ, এই কথাটো প্ৰমাণ কৰিছে। আৰু বিশেষকৈ আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে 11 ঘণ্টীয়া আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ দাবী স্পষ্ট যে কোনো কাৰণত মানি লোৱা নহয়, কোনো কাৰণত মানি লোৱা নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত নকুল তালুকদাৰ আমাক পোনপটীয়াকৈ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী দেখুওৱাৰ বাবে সেই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ ভৱজিৎ বেজবৰুৱাক দেখিবলৈ পোৱা গৈছে। আপুনি তেওঁৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰক। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।